ফাৰ্নিচাৰ মানে কিবা আপি চাপি বিয়া দিছিল নেকি? নহয় দিয়ক, গম পাব অলপ। এলাই ফাৰ্নিচাৰৰ ভাড়া নামৰো কিন্তু এতিয়া কি হৈছে মানে ই ৰিক্সা মাখিতকৈ বেছি হৈছে। হয় নেকি? বোলো তই দেখোন আহিলিয়ে। এই বস্তুখিনি উঠাং ৰ তাৰ ই ৰিক্সা এখন লৈ যাই আছো। বিয়া পাতিছি পইচা নিদিলে হ'ব নেকি? পাবা এক ক'ত যাবা? পালোৱে বলক, আপুনি নাযায় কিয়া? আপুনি গেলে পালোৱে অলপ গেলি পালো। আগত পালোৱে হা। এতিয়া বাঘখিনি পাৰ হ'ব। পালো হ'ব এটা ৰখাই দিয়ক। এইটো ঘৰ আহক। তই এইটো কাম কিয় কৰিলি কচোন? তই মোক পইচা দিবি আছা তই চাইনিজ আৰু কোনো কোনো পইচা দিবি আছা। মই বাৰু তোৰ বন্ধু বুলি তোৰ অৱস্থাটো দেখি ৰেহাই দিলোঁ যা। নালগে যা পইচা 1,000 টকা এটা কমকৈ দিবি, কিন্তু তান্দেৰিও তোক ৰেহাই দিব না। টানথে ইয়াক ৰেহাই দিয়ে না নেদে মই নাজানো, কিন্তু মই কিন্তু ইয়াক ৰেহাই নেদাওঁ। আপুনি বিয়াত তাক পইচা ধাৰে দিছে? পইচা নহয় হা, আচল বস্তুটোৱে দিছোঁ, মোৰ আপিটো দিছোঁ। মানে আৰু কি হ'ব? আপিটো বলে আনছি এৰবাতো নৰো। বাপৰে বাপ, তাৰ বিয়াৰ খানা দেখিছ না নাই? খাহীত তেলহে, খাহীত তেলৰ গন, খাহীত তেলৰ বিজাল বহুতো যোৱাই নাই। এই থাক চাইৰ ফালে এতিয়াহে গম পালোঁ আস্তে আস্তে কথা দেখা। ভাগ্য ভাল এওঁ মোৰ ৰিক্সাখন লৈ আহিলাক বস্তু নিবা। নহ'লেতো গমেই নাপাওঁ মই। সেইকাৰণে গেটত তালা। ঘটনাটো মই এতিয়াহে বুজি পালোঁ। কোনদিনা মই আহিলোঁ বুজছ না? সেই বাৰীৰ পিছফালে লৈ গৈছি বুজছ? হয় জোক হয় কোন কোনোবা এই বয়সত সেই বাৰীৰ পিছফালে দি মোক নিবা লাগে না। আচ্ছা সিহঁতেতো বাৰীত দি নিছে, সেইটো কথা বেলেগ। বাপাৰে কালি আপিটো থবা গৈছে ৰাতি 12টাত। তই পলে আনিবা তেনে 12টাত আনছা ঠিকে আছে, তই থবা কিয় গেলি 12টাত? এই ঘটনাটো এতিয়াহে গম পাই আছোঁ। তাৰ 12টাৰ লগত কি সম্পৰ্ক? চাৰিওফালে ধাৰ, সেইকাৰণে লোকে ফুচছি গেটত তালা। সেই ৰাতি 12টাত যায় আপি থবা। এই তাৰ স্বভাৱ। ৰিক্সা নাপলাক ঠিক কৰিবৰ কথা তৰা মুখৰ ভিতৰত কিবা ক'লা নেকি? কনাই শুনা আনবালো দেখোন। শুনছি যদি কৈছোঁ, শুনা নাই দিয়া। কনাই দিয়ক। কি শুনা নুশুনা কৰি আছে? বস্তুখিনি উঠাওক, আপুনি অলপ হেল্প কৰি দিব অলপ। কি বস্তু ফাৰ্নিচাৰখিনি মোক কথা। ৰবা, কি ফাৰ্নিচাৰৰ কথা কৈছা তুমি? এই ফাৰ্নিচাৰ নিব এই ফাৰ্নিচাৰ মই দিছোঁ। কি কৰে কি ফাৰ্নিচাৰ কথা মুণ্ডা চিঙি যাব? কাৰ মুণ্ডা চিং 10 দিনত পইচা পাবা আছো। কি হ'ল কেমেৰাৰ পইচা। কেমেৰাৰ পইচা কেমেৰা পইচা দিব পৰা নাই তুমি? বা তাৰ ফটো উঠাৰ পচ শ্বাহৰুখ খান হৈ উঠে, ছালমান খান হৈ উঠে। আপুনি এইটোকে অমৃত পৰি আছে এতিয়া। কি পৰিৰ কথা ক'লা? পৰি গৈছিলোঁ বদিলে। আৰু পোলাওৰ কথা কি ঔষধ জ্ঞান? পুৰি খুৱাই পোলাও খুৱাই বাপৰে তাৰ মিঠাইৰ বাহাৰ। গডৰেজটো দিলি আৰু পইচাটো হৈ যায়। মই কৈছোঁ না, মই দিয়া বস্তু তুমি আকৌ দিব নোৱাৰা। গডৰেজ মই দিছোঁ, ফাৰ্নিচাৰ মই দিছোঁ, কি ফাল্টু কথা ক? ফাৰ্নিচাৰখিনি যদি মানে দানলপখিনি তাক দিলি হৈ যায় আৰু পইচাটো। কি দানলপ দা কি দিয়া নিজে দি থাকা, কিন্তু মই দিয়া বস্তু তুমি দিবা নোৱাৰা, কাকো দিবা নোৱাৰা। আৰু শুনক কোৱা এইবিলাক ফাৰ্নিচাৰ আশা নকৰিবা। তেতিয়াহ'লে আমাৰ পইচাটো কোনে দিব? এওঁ দিব। তেতিয়া খুজি আছো তই পইচাটো দানা। পইচা না তুমি ফাৰ্নিচাৰৰ কথা কিয় ক'বা? গডৰেজটো নিম মই, পইচা নিদিলে। কি গডৰেজৰ কথা কোৱা? দুটা আপুনি যদি মোক এইখিনি সহায় নকৰে কোনে কৰিব কওকচোন? দেউতাৰে নহয়, মই তোমাৰ সৰুৰে দেউতাৰে হ'লেতো পিঠি বল কৰি দিলোঁ হয়, গেঞ্জেৰ চাইজ বদলাই দিলোঁ হয়। 32 পিন্ধ ন, 36 মান হ'ল হয়। হ'ব দেউতা, হ'ব। ডেটছ ইট। আপোনাৰ বস্তু মই একোৱেই নানিলোঁ। আপোনাৰ ফাৰ্নিচাৰ আপুনি আহিব, তাতে আপুনিয়ে বহিব, সেইগিলা মই হাক নেদাং। কিন্তু মইতো সোণাখিনি দিব পাৰিম না। সোণাখিনি বেছি হ'লেওতো মই ইয়াৰ ধাৰটো মাৰিব পাৰিম না। পিন্ধালে কি পিন্ধাবা? বাদ দিয়ক কি পিন্ধিব আপোনাৰ জীয়েৰে। সেইখিনি বস্তু তাক মই দিছোঁ, সেইখিনিতো মই বেচিব পাৰিম। ফাৰ্নিচাৰটো আপুনি দিছে, সেইখিনি মানে বাচোঁ। ভাই যি কৰা যি বেচা বেচি থাকা মোৰ তাত ক'ব লগা একো নাই। কিন্তু মোৰ দুখ লাগছে কিয় জানো না?
তুমি মোৰ আপিটোৰ গাড়ী এই যত বতখানত কিয় ভাবিলা হা তোমাক এই ধুমধামে এনকে কোনে বিয়া পাতিব দিছিল কোনে এই বুদ্ধিটো মাথাত সোমাই দিছিল তোমাক আচলতে কথাটো কি দুটা আম্বানীৰ পুতাকৰ বিয়াখন মই চালোঁ মোবাইলত ভাবছিলোঁ সেনেকৈ বিয়াখন পাতোঁ ধুমধামে বুজানে বাপৰে আম্বানীৰ পুতাকৰ বিয়া চাই তুমি বিয়া পাতিছ হা তুমি কেতিয়া ইণ্ডাষ্ট্ৰীৰ মালিক হা তাত জিৰ' আছে তোমাৰ জিৰ' আছে আম্বানী এই গাঁৱৰ মানমনি ছ শুনা মানুহক দেখি এনেকৈ বিয়া পাতি লাভ নাই বুজিছ তোমাক কোনে পাতি পাতিছিলে এনেকৈ বিয়া চবে দেখোন ডাঙৰকৈ পাতে মাছে মাংসই চব খুৱাই মই এতিয়া সুধা ভাত কেনেকৈ খুৱাম কওকচোন আৰে কোনবা খুৱাব পাৰে ধনী বাৰু তাৰ কথা বেলেগ তোমাৰ সেই অকাতটো আছে নেকি তোমাৰ সিমান পইচা পাতি আছে নেকি কি আছে তোমাৰ বাপৰে আম্বানীৰ পুতাকক চাই বিয়া পাতে হে শিকাই চিকাই খেদি ঘৰক চবে মানুহে মোকে আহিলে কয় না মানে মই যদি খুৱাব নোৱাৰিলোঁ হয় এতিয়া ডাঙৰকৈ আছে হে তুমি যে হাঁহৰ ভয়তে এই ধাৰ ধুপাৰ কৰি বিয়াখন পাতিলা সেই বিয়া খোৱা মানুহ এতিয়া তোমাক হেল্প কৰিব না হা শুনা যিমান পানীৰ মাছ সিমানতে থাকিব লাগে শক্তি ইচ্ছাই ভক্তি কৰিব লাগে যোৱা যোৱা এইগিলা কথা হৈছে যি হৈছে আচ্ছা এনে কিমান পইচা দিব আছে কওক 1.15 দিবা আছোঁ কেমেৰাৰ 15 আৰু তাক দিবা আছোঁ হেৰি 25-40 টোটেল হয় নেকি 40,000 যাওঁ হ'ব যাওঁ এই তোহাৰ পইচাটো মই দিম যা টেনশ্যন ল'ব নালাগে যিহেতুকে আপিটো দিছোঁ একটো ক'ত বিপদত পেলাবা হয় না হাজাৰ ধৰক জৰুৰী হ'ব দিয়ক কেনে দিব পইচাটো পইচাটো দিম দুই একদিনতে দিম দে আপোনাৰ ৰিক্সাত থাকিল পইচাটো আৰে মই লৈছোঁ না ইমান 90% তুমি তোমাক দি আছোঁ নহয় পইচা হ'ব দে বাবা ঐ মহন্ত মোৰ পইচাটো কেতিয়া দিবা কিহৰ চাৰি কিহৰ বেংক পাৰ্টি 44 হ'ল অংকত ভাল আছে ন এই অৱস্থা কিয় হ'ল মহন্ত পইচা লাগিব মোক আজি এইবিলাক সদায় নাটকবাজি নহ'ব তোমাৰ হ'ব দে হ'ব খাল্লা কৰিব নালাগে যি আছে মই দিম একদম টেনশ্যন নল'ব মই দিম চিয়ৰ ঐ বাপা ঐ পুরি উদিকটো কি করা হয় দেও কৰা নাই তুমি ও বাপা নলবেরে ও পইচাটো তো দূরের কথা ও মোক ও খিদাটো বাকি রাখছি কি মালা তুমি এই দেও সিধাও বাকী ৰাখিছ তুমি পাগলা কৰি মাৰিবা বাপৰে বাপ দেও অলপ আগবাঢ়ি অকণ এটা সেৱা আপোনাক নহয় এক কৰিব লাগিব সেৱা এটা এ নলবেরে এ তোমাক দেখি মোর বিরাট দুখ লাগছে তুমি জানি শুনি এই ধুনীয়া ছোৱালীটো খালত ফেলাই দিলে ভাল খালত কৰিলেতো ভালেই আছিল হে পইলাখাই যাবাৰ খালত হ'ব আপুনি টেনশ্যন ল'ব নালাগে আপোনাৰ যি আছে ময়ে দিম কিমান আছিল 46,000 46,000 নহয় টোটেলত 46 102 আগৰ 44 তাকে কওঁ আৰু কাৰোবাক কিবা আছে নেকি নাই ৰক্ষা দে আছে পেণ্ডেলত 40 মানে 40,000 86 হ'ব 86 টোটেল পেণ্ডেল কি হৈছে বাবা 86 মোৰ ই ৰিক্সা বেচিলেও ধোৱা হোৱা নাই কি হ'ল দাদা আপোনাৰ কি হ'লে ধৰে ধৰ আপনি নাই যোৱা দাদা আপনি যদি যায় মোক হাত ধাৰে হৈ যাব দুগুণ কি কৰে